নিৰ্বাচিত ফাৰ্মাচিষ্টৰ নিৰ্বাচনৰ পিছত যিটো ফলাফল ঘোষণা হ'ল 24 ফেব্ৰুৱাৰী, যোৱাকালি আপোনালোকৰ সংবাদ মাধ্যমত আমি কিছুমান সংবাদ আমাৰ দৃষ্টিগোচৰ হৈছে যে এটা সংগঠনে আৰপু নামৰ এটা সংগঠনে এই নিৰ্বাচন প্ৰক্ৰিয়াটো আকৌ বাধা আৰোপ কৰাৰ তেওঁলোকে অপচেষ্টা চলাইছে। তেওঁলোকে আকৌ কেছ কৰি এই নিৰ্বাচন প্ৰক্ৰিয়াটোক বিসংগতি হোৱা বুলি তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে। কিন্তু আপোনালোকে জানে এই নিৰ্বাচন প্ৰক্ৰিয়াটো যোৱা এমাহ ধৰি চলি আছে। কিবা যদি তেওঁলোকৰ বিসংগতি পাইছে, এমাহ আগতে তেওঁলোকে ইয়াৰ অভিযোগ দাখিল কৰিব লাগিছিলে, বা নিৰ্বাচনী ভোট গণনাৰ সময়ত যদি তেওঁলোকৰ কিবা অভিযোগ আছিলে সেই ভোট গণনা প্ৰক্ৰিয়াৰ মাজত তেওঁলোকে অভিযোগ উত্থাপন কৰিব লাগিছিলে। কিন্তু গোটেই দিনজোৰা ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 8 বজালৈ এই ভোট গণনা প্ৰক্ৰিয়া চলি আছিলে, সেই সময়ত কোনো ধৰণৰ তেওঁলোকে অভিযোগ উত্থাপন কৰা নাই। আৰু সেই ভোট গণনা প্ৰক্ৰিয়াত আপোনালোকে জানে চৰকাৰৰ নিযুক্তি মানে চৰকাৰে নিয়োগ কৰা মানুহ থাকে, এছিয়াছ ৰেংকৰ বিষয়া তাতে থাকে, আৰু যি চৰকাৰৰ পৰা নিযুক্তি দিয়া ৰিটাৰ্ণিং অফিচাৰ তাতে উপস্থিত আছিলে। তাৰ মাজতে কেনেকৈ বিসংগতি হ'ব পাৰে? আমাৰ ধাৰণা এইটো স্পষ্ট আৰু নিকা নিৰ্বাচন হৈছে, ভোট গণনাও স্পষ্ট আৰু নিকা হৈছে। কিন্তু তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ বাবে তেওঁলোকে নিজে নিৰ্বাচিত হ'ব পৰা নাই বাবে এই নিৰ্বাচন প্ৰক্ৰিয়াটোক আকৌ তেওঁলোকে মানে ফাৰ্মাচিষ্টৰ জীৱনক লৈ তেওঁলোকে ধেমালি খেলিবলৈ আকৌ এই নিৰ্বাচন প্ৰক্ৰিয়াৰ বিসংগতি হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। ডক্টৰো লিখে আকৌ ফাৰ্মাচিষ্ট হৈছে, 2021 চনত ফাৰ্মাচিষ্ট পাছ কৰিছে, 99ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 2021 চনত ফাৰ্মাচিষ্ট পাছ কৰিছে, মাজতে আকৌ ডক্টৰো হৈছে, নিজকে ডক্টৰ বুলি কয়। মানুহজনক মই ভালকৈ চিনি নাপাওঁ, সেইকাৰণে বেছিকৈ ক'ব পৰা নাই। আমি আচৰিত মানুহ, ডক্টৰ এজনে তেওঁৰ ব্যৱসায়ত কিবা ডক্টৰী কিবা কৰিব পাৰিছেনে নাজানো, আকৌ ফাৰ্মাচিষ্ট হ'বলৈ গৈছে। 99ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ব্যক্তি 2021 চনত ফাৰ্মাচিষ্ট লোৱা ব্যক্তিজন কিমান মানে ফাৰ্মাচিষ্ট, কেনেকুৱা ধৰণৰ ফাৰ্মাচিষ্ট আপোনালোকে নিজে উপলব্ধি কৰিব পাৰিছে। নামটো আপোনালোকে সংবাদ মাধ্যমত আপোনালোকে নিজে প্ৰচাৰ কৰিছে, কালি সংবাদ মাধ্যমে তেওঁ বাইট দিছে, তেওঁ নামটো মই পাহৰি গ'লোঁ মানুহজনৰ নাম, কিন্তু নিজকে ডক্টৰ বুলি কয়, আকৌ ফাৰ্মাচিষ্ট বুলিও কয়। আমিও আচৰিত, তেওঁ ফাৰ্মাচিষ্ট নে ডক্টৰ নে অন্য কিবা, আমাৰে মানে অলপ কনফিউজন হৈ যায় মানুহলৈ। মানুহৰ বিষয়ে যিমান পাৰে জলদি তেওঁলোকে মানে একশ্যন আৰম্ভ কৰক, আৰু তেওঁলোকক যি শাস্তি হয় আইনমতে তেওঁলোকক যাতে দিয়ে, তাৰ আমি একদম পূৰা সজোৰে দাবী জনাম। যেতিয়াই গঠন হয় তেতিয়াই আমি আৰপাৰ তৰফৰ পৰা দাবী জনাম। এইটো আৰপা আৰু আৰপুৰ মাজত এইটো আমাৰ ৰাজনৈতিক দল নহয়, সংগঠন। অসমত বহুত ফাৰ্মাচিষ্ট সংগঠন আছে, আবগা বুলি আছে আপোনাৰ গ্ৰেজুৱেট ফাৰ্মাচী এছ'চিয়েশ্যন, মই বি ফাৰ্ম, মই প্ৰথমতে গ্ৰেজুৱেট ফাৰ্মাচী এছ'চিয়েশ্যনৰ লগত জড়িত হৈ কাম কৰিছোঁ। আজি তেওঁলোকে সক্ৰিয়ভাৱে কাম কৰা নাই, আৰপাৰ লগত জড়িত হৈ কাম কৰি আছোঁ। এইটো কোনো ৰাজনৈতিক দল নহয় যে শীতল যুদ্ধ থাকিব। ইয়াৰ আগতো আপোনালোকে জানিব আমাৰ ফাৰ্মাচিষ্টৰ সমস্যা লৈ গ্ৰেজুৱেট ফাৰ্মাচী এছ'চিয়েশ্যন, ৰেজিষ্টাৰ্ড ফাৰ্মাচী এছ'চিয়েশ্যন, তাৰপিছত নৰ্থ ইষ্ট ফাৰ্মাচী এছ'চিয়েশ্যন, এনেকুৱা যিমান আমাৰ ফাৰ্মাচিষ্ট এছ'চিয়েশ্যন আছিলে আমি সকলো মিলি ঐক্যবদ্ধভাৱে কাম কৰিছোঁ। কাৰণ আমাৰ সকলোৰে উদ্দেশ্য এটাই যে ফাৰ্মাচিষ্টৰ উন্নয়ন হ'ব লাগে। ফাৰ্মাচিষ্টৰ লগত যি চৰকাৰে মাজে মাজে যি ধৰণৰ মানে অন্যায় কৰে তাৰ প্ৰতিবাদ আমি সকলোৱে মিলি কৰি আছোঁ। আমাৰ মাজত কোনো ধৰণৰ শীতল যুদ্ধ নাই, বা তেওঁলোকে যদি কিবা ভাবি আছে আমি নাজানো, তেওঁলোকৰ মাজত ৰাজনৈতিক সংগঠন বুলি তেওঁলোকে ভাবিব পাৰে যে আৰপাই কোনো মানে ডাঙৰ ৰাজনৈতিক নেতা হৈ গ'ল, তেওঁলোকে দল হৈ গ'ল, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ইয়াতে শীতল যুদ্ধ আমাৰ মাজত নাই। মোৰ নাম ৰুহুল আমিন, এছ'চিয়েশ্যন অফ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট আছাম চুমুকে আৰপাৰ উপসভাপতি। আমাৰ আজি সংবাদমেলৰ এটাই দাবী, ইতিমধ্যে অসম ফাৰ্মাচী কাউন্সিলৰ নিৰ্বাচন সমাপ্ত হৈছে, আৰু এই নিৰ্বাচনৰ জৰিয়তে 6জন ফাৰ্মাচিষ্টক নিৰ্বাচিত কৰিছে। অসমৰ ফাৰ্মাচিষ্টসকলে ভোটদান কৰি তেওঁলোকক নিৰ্বাচিত কৰিছে। আৰু অসম ফাৰ্মাচী পৰিষদ গঠন হ'বলৈ 11জন সদস্য লাগে, 6জন নিৰ্বাচিত আৰু 5জন মনোনীত। আৰু সেই চৰকাৰৰ ফালৰ পৰা 5জন মনোনীত কৰা ফাৰ্মাচিষ্টক আমি অতি সোনকালে চৰকাৰক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে এই 5জনক অতি সোনকালে মনোনীত কৰিব লাগে, আৰু পূৰ্ণাংগ অসম ফাৰ্মাচী পৰিষদৰ সমিতি অতি সোনকালে গঠন কৰিব লাগে। কাৰণ যোৱা এবছৰ হ'ল অসম ফাৰ্মাচী কাউন্সিলত কোনো ধৰণৰ কাম হোৱা নাই, নতুন কোনো ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, কোনো ফাৰ্মাচিষ্টৰ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ ৰিনিউ হোৱা নাই। কাৰণ যোৱা এবছৰ হ'ল অসম ফাৰ্মাচী পৰিষদ ভংগ হৈ আছে, পুৰণা পৰিষদ। নতুন পৰিষদৰ গঠনৰ কাৰণে নিৰ্বাচন ইয়াৰ আগতেও অনলাইন নিৰ্বাচন হৈছিলে, কিন্তু সেই অনলাইন নিৰ্বাচনক হাইকোৰ্ট কৰি এটা সংগঠনে তাক বাধা আৰোপ কৰিছিলে। আমি স্বাগতম জনাইছিলোঁ। এতিয়াও আমি গুৱাহাটী হাইকোৰ্টৰ উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশ আমি মানিছোঁ আৰু স্বাগতম জনাইছোঁ। আৰু সেই নিৰ্দেশ মৰ্মে যি অফলাইন বা বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন হৈছে, এই নিৰ্বাচনৰ জৰিয়তে যি 6গৰাকী ফাৰ্মাচিষ্টক অসমৰ ফাৰ্মাচিষ্টসকলে নিৰ্বাচিত কৰিছে, আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু চৰকাৰক আকৌ অনুৰোধ জনাইছোঁ,
এই নিৰ্বাচিত 6গৰাকী ফাৰ্মাচিষ্টক লগত লৈ আৰু 5জন মনোনীত ফাৰ্মাচিষ্টক অতি সোনকালে মনোনীত কৰি পূৰ্ণাংগ অসম ফাৰ্মাচী কাউন্সিল গঠন কৰিব লাগে। কাৰ আদেশ মতে আপোনালোকে এইটো কাম কৰি আছে আমি নাজানো। আপোনালোকে নিজেও ফাৰ্মাচিষ্ট, কলেজৰ পৰা বহুত কষ্ট কৰি টকা পইচা খৰচ কৰি আপোনালোকে ফাৰ্মাচিষ্ট হৈছে। আমি তেওঁলোকক অনুৰোধ জনাম যে আপোনালোকে অন্য ফাৰ্মাচিষ্টৰ দুখ বুজাৰ চেষ্টা কৰক। কাৰণ আপোনালোকে জানে যোৱা এবছৰৰ পৰা যিমান ফাৰ্মাচিষ্ট পাছ হৈছে কোনেও আজিলৈকে ফাৰ্মাচিষ্টৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। তেওঁলোকে কোনো চাকৰিত আবেদন কৰিব পৰা নাই। নিজাববীয়াকৈ ব্যৱসায় কৰিবলৈ তেওঁলোকে লাইচেঞ্চ লাভ কৰা নাই, কাৰণ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন লাভ কৰা নাই। ৰেজিষ্ট্ৰেশ্যন তেতিয়াই লাভ কৰিব যেতিয়া ফাৰ্মাচী পৰিষদখন পূৰ্ণাংগভাৱে গঠন হ'ব। আৰু এই গঠন প্ৰক্ৰিয়াত এজন ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ বাবে বাৰে বাৰে এই গঠন প্ৰক্ৰিয়াত তেওঁৰ বাধা আৰোপ কৰি আছে আৰু ফাৰ্মাচিষ্টৰ জীৱনক লৈ ধেমালি কৰি আছে।